টিংখাঙৰ সৰজনী চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি বাগিচাৰ পৰিচালকক প্ৰহাৰ কৰে উত্তেজিত শ্ৰমিকে পৰিচালক আসুকুদ্দিন আহমেদক বন্দুক দেখুৱাই ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে আয়ৰ প্ৰমাণপত্ৰ বিচাৰি পৰিচালকৰ ওচৰলৈ গৈছিল বাগিচাখনৰ এজন ছাত্ৰ আৰু এই কথাতে ক্ষুণ্ণ হৈ মাৰণাস্ত্ৰ দেখুৱাই ভাবুকি দিছিল পৰিচালকগৰাকীয়ে এই ঘটনাক লৈ উত্তেজিত শ্ৰমিকে আক্ৰমণ কৰে পৰিচালক আসুকুদ্দিনক গুৰুতৰভাৱে আহত আসুকুদ্দিনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানেও বাগিচাখনক উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰিছে টিংখাঙৰ সৰজনী চাহ বাগিচাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বাগিচাৰ পৰিচালকক বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী এইদৰে ৰূপায়ণ কৰিছে পৰিচালকক প্ৰহাৰ কৰা ঘটনাত উত্তেজিত পৰিস্থিতিৰ সৃষ্টি হৈছে টিংখাঙৰ সৰজনী চাহ বাগিচাত এইদৰে উত্তপ্ত পৰিস্থিতি বাগিচাৰ পৰিচালকক প্ৰহাৰ কৰে উত্তেজিত শ্ৰমিকসকলে পৰিচালকগৰাকীৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰতিবাদ পৰিচালক আসুকুদ্দিন আহমেদে বন্দুক দেখুৱাই ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে উল্লেখযোগ্য যে আয়ৰ প্ৰমাণপত্ৰ বিচাৰি পৰিচালকগৰাকীৰ ওচৰলৈ গৈছিল বাগিচাখনৰে এগৰাকী ছাত্ৰ আৰু এই কথাতে ক্ষুণ্ণ হৈ সেই বাগিচাখনৰ পৰিচালকগৰাকীয়ে মাৰণাস্ত্ৰ দেখুৱাই ভাবুকি প্ৰদান কৰিছিল ছাত্ৰগৰাকীক এই ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত শ্ৰমিকসকলে আক্ৰমণ কৰে পৰিচালক আসুকুদ্দিনক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে পৰিচালকগৰাকী চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছে এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানেও বাগিচাখনত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে বগানত এটা কৰ্মচাৰী হিচাপে কাম কৰি আছো কাম কৰি থকা অৱস্থাত আজি 18 তাৰিখে মই এখন এপ্লিকেশ্যন এখন দিলো মেনেজমেণ্টক যে দিলো যে মোৰ ছোৱালীটো আজি মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন এটা আহিলে তাকে এডমিশ্যন কৰিবৰ কাৰণে মোক এটা ইনকম চাৰ্টিফিকেট লাগে কোম্পানীৰ ফালৰ পৰা দেই এই ইনকম চাৰ্টিফিকেটটো মেনেজমেণ্টে ঘূৰাই দিলে যে তোক নিদিওঁ বুলি ঘূৰাই দিলে তাৰ পাছত মই আহিলোঁ মোক কেনে নিদিয়ে মইতো বগানতে কাম কৰা মই পাৰ্মানেণ্ট ৱাৰ্কাৰ মই বগানত কাম কৰা কেনে নিদিয়ে তাৰ পাছত আকৌ ৰিচিভ কৰিলে মোৰ কাগজখন আজি ৰাতিপুৱা আহিলোঁ ৰাতিপুৱা নিদিলে মেনেজমেণ্টখন ওলাই নাহে তাৰপাছত গধূলি আহিলোঁ গধূলিও নাহে তো মই ক'লোঁ এছিষ্টেণ্ট মেনেজাৰ কি বুলি কয় বিশাল গোৱালা তাক ক'লোঁ যে তুমি কি কাম কৰা বুলি ক'লোঁ সি কৈছে যে না মই এছিষ্টেণ্ট মেনেজাৰ কৰোঁ যে অইল ফাৰ্ম হিচাপে কৰোঁ বুলি ক'লোঁ তো ঠিক আছে তেনেহ'লে মেনেজাৰৰ লগতো যোগাযোগ আছে মেনেজাৰক মাতক যে মোৰ ইনকম চাৰ্টিফিকেটটো কি হ'ল মোক লাগে কাইলৈ মোক এডমিশ্যন কৰিব আছে বুলি ক'লোঁ সি ফোন কৰিলে কবি আহিছে হেনতেন কি কথা ক'লে মই নাজানো বাৰু ফোনত কথা ক'লে ডাইৰেক্ট মেনেজমেণ্টে আহিলে বিশাল তাৰ পৰা অফিচৰ পৰা অফিচ বন্ধ কৰি পিনে আহি পিনে ফেক্টৰীত সোমাই গ'ল তো মই ফেক্টৰীত আহিলোঁ বাইকখন তাতেই থলোঁ তাৰপাছত বিশালক মাতিলোঁ মেনেজাৰে কি ক'লে বুলি সুধিলোঁ তো সি কৈছে যে মেনেজাৰক ফোন কৰিছোঁ মই আৰু মোৰ মানুহজনী গৈছিলে দুইজনে আমি সুধিলোঁ তাৰপাছত কৈছোঁ যে মাতিছোঁ আহিছে এইখন আহিলে মেনেজাৰ গাড়ীটো লৈ পিনে আহিলে আৰু নামিলে আৰু ডাইৰেক্ট বন্দুকখন উলিয়াইছে খেট কৰিছে মানে শ্বুট কৰিবৰ কাৰণে আৰু ইমান দীঘল এখন দাও লৈ পিনে উলিয়ালে তাৰপাছত গোটেইকেইটা তাৰ ভিতৰতে আছে আপোনালোকে চাব পাৰিব গোটেইকেইটা চকীদাৰে তালা মাৰি থৈছে মানে ছাত্ৰীগৰাকীৰ অভিভাৱকে আজি পুনৰবাৰ আকৌ আহি মানে পৰিচালকক লগ কৰিব আহিছে কিন্তু পৰিচালকক লগ কৰিব অহাত বা লগ ধৰাত তেখেতৰ ইনকম চাৰ্টিফিকেটটো বিচাৰি আজি পুনৰ যেতিয়া আহিলে তাৰপাছত প্ৰধান পৰিচালক হাছিবুদ্দিন আহমেদে ছাত্ৰীগৰাকীৰ অভিভাৱকক বন্দুক আৰু দা উলিয়াই প্ৰাণে মৰাৰ চেষ্টা কৰে আমি যিহেতুকে গম পাইছোঁ আৰু সম্পূৰ্ণকৈ প্ৰধান পৰিচালকগৰাকীয়ে আজি আমি দেখিব পাইছোঁ যে আজি ভাৰতে স্বাধীনতা লাভ কৰা 1947 চনত 15 আগষ্ট স্বাধীনতা লাভ কৰিলে কিন্তু আজি চাহ শ্ৰমিকসকলে কোনো ধৰণৰ স্বাধীনতা লাভ কৰা নাই আমি লাগিব যে বাগিচাৰ পৰিচালক যিহেতুকে পৰিচালকে আজি দমন নীতি আৰু সুখন নীতিৰে আজি বাগানখন চলাই থাকিব বিচাৰিছে আৰু আমি এটাই কথা স্পষ্ট কৰিছে যিহেতুকে প্ৰধান পৰিচালকগৰাকীয়ে যি আজি আমাৰ চাহ শ্ৰমিকৰ ওপৰত যি অন্যায় অত্যাচাৰ কৰিলে যিসকলে প্ৰাণে মৰাৰ ভাবুকি দিছে আজি শ্ৰমিকসকল যদি আজি সজাগ সচেতন বা ওলাই নাহিলেহেঁতেন আজি হয়তো ছাত্ৰীগৰাকীৰ অভিভাৱকক প্ৰাণে মাৰিলেহেঁতেন আমি এটা কথা আজি ইয়াৰ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাই দিব বিচাৰিছোঁ যে 24 ঘণ্টাৰ ভিতৰত প্ৰধান পৰিচালকক কৰায়ত্ব কৰিব লাগিব আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ